কব পাৰি অন্তহীন বিড়ম্বনা ভাবি আছে কি হৈ আছে কি বিজেপি বিধায়ক দিগন্ত কলিতাৰ সভা শাসক পক্ষৰ সভা যেতিয়া সভা সম্পূৰ্ণ ভৰা এতিয়া কথাখিনি শুনক বিধায়ক মহোদয়ে আৰম্ভ কৰিছে জুবিন গাৰ্গে ন্যায় পাব লাগিব মুখ্যমন্ত্ৰীয়ে কি কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে জুবিন গাৰ্গৰ ন্যায় আমি দিম ন্যায় পাব আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব জাষ্টিছ ফৰ শুনকচোন কথাখিনি আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ ওপৰত ৰাইজৰ বিশ্বাস আছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নে জুবিন গাৰ্গৰ আছে বিধায়ক ডাঙৰীয়াই বাৰে বাৰে সোধেহে সোধে কিন্তু মনে বিচৰা উত্তৰ নাহেহে নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নে জুবিন গাৰ্গৰ আছে কি পৰ্যায়ত ৰাইজ বিতুষ্ট আৰু আস্থাহীন হলে এনে কথা ৰাজহুৱাকৈ ক'ব পাৰে এবাৰ ভাবক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নে জুবিন গাৰ্গৰ আছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যুঁজখনত মুখ্যমন্ত্ৰী মহোদয়ে নিজে নিজৰ প্ৰমাণপত্ৰ দি আছে আমি ইমান ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছো গোটেই ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিয়ক ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল ৰাইজে যাক যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে বিজেপি চৰকাৰখনে পাব লাগে এয়াই নহয় নতুন নতুন ধৰণে ওলাই আছে জুবিন গাৰ্গৰ প্ৰকৃত অপ্ৰকৃত অনুৰাগী চৰকাৰক আহ্বান জনাম বা এছআইটিক আহ্বান জনাম ন্যায়পালিকাক আহ্বান জনাম যাতে এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয় দুখীয়া কঠোৰ শাস্তি পাওক আৰু জুবিন দাই তথা অসমৰ ৰাইজে ন্যায় পাওক এয়া আমাৰ দাবী পিছে পতিয়ন যোৱা নাই জনতা ৰাজহুৱাকৈ প্ৰতিফলন ঘটিছে এয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে নে জুবিন গাৰ্গৰ আছে অদ্ভুত আৰু উদ্ভট কথাবোৰ কৈ ক্ৰেডিট লোৱাৰ দৌৰত দৃষ্টিগতভাৱে জড়িত হোৱাতকৈ ৰজাঘৰীয়াই বুজা উচিত ৰাইজৰ মনৰ কথা আৰু পেথা ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম